মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত মাননীয় সভাপতি দিলীপ শইকীয়া দেৱৰ উপস্থিতিত তথা অন্যান্য কাৰ্যকৰ্তাৰ বিধায়ক সাংসদ আমাৰ দলীয় ৰাজ্যিক সভাপতিৰ পৰা বুথৰ সভাপতিলৈকে সকলোৰে উপস্থিতিত আমি আজিয়ে পৰা আৰম্ভ কৰিম ঢেকীয়াজুলিৰ পৰা জন আশীৰ্বাদ যাত্ৰা। জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে আমি ৰাইজৰ আশীষ মাগিম এখন সুৰক্ষিত এখন বিকশিত অসম গঢ়িবৰ বাবে এই যি অবিৰত যাত্ৰা চলি আছে সেই যাত্ৰাত আমি শুভাশীষ বিচাৰিম, সহযোগিতা বিচাৰিম, সমৰ্থন বিচাৰিম আৰু আমাৰ অসমবাসী ৰাইজৰ উপদেশ বিচাৰিম। গতিকে আজি যাত্ৰা আৰম্ভ হ'ব। প্ৰায়কেইখন জিলা প্ৰায়কেইটা অঞ্চল ইয়াত সামৰি লোৱা হ'ব। আজি আমি ইয়াৰ পৰা প্ৰায় 5টা সমষ্টি আমাৰ পূৰ্বৰ চতিয়া অৰ্থাৎ নদুৱাৰ সমষ্টিলৈকে আমি সামৰি লওঁ। বহু লাখ লোকে ইয়াত অংশগ্ৰহণ কৰাৰ কথা আমি দেখিছোঁ। ইতিমধ্যে ৰাতিপুৱা আমি এই যে ঢেকীয়াজুলিৰ পৰা বৰছলালৈ আহিছোঁ, আপোনালোকে দেখিছে পথৰ কাষে কাষে হাজাৰ হাজাৰ লোক ৰৈ আছে হিমন্ত বিশ্ব শৰ্মাক এবাৰ চাবলৈ, ভাৰতীয় জনতা পাৰ্টীৰ এই জন আশীৰ্বাদ যাত্ৰাত ৰাইজে আশীৰ্বাদ দিবলৈ। গতিকে ৰাইজৰ আশীৰ্বাদে আমাৰ শক্তি। গতিকে ৰাইজৰ আশীৰ্বাদৰ বাবে আজি লোকসভা, বিধানসভা, পৰিষদীয় নিৰ্বাচন, উপ নিৰ্বাচন, গাঁও পঞ্চায়তৰ নিৰ্বাচন, টাউন কমিটিৰ নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনত আমি বিজয় সাব্যস্ত কৰিছোঁ। ই সম্ভৱ হৈছে কেৱল ৰাইজৰ আশীৰ্বাদৰ বাবে। এই ৰাইজৰ আশীৰ্বাদ আমাৰ ওপৰত, আমাৰ শিৰৰ ওপৰত সদায় থাকক। ৰাইজে সদায় আশীৰ্বাদ দিয়ক। সেই প্ৰাৰ্থনাৰে, সেই কামনাৰে আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ দলৰ 65 লাখ মানুহ ওলাই আহিছে। গতিকে মূল উদ্দেশ্য এইটোৱেই।